তুমি কোৱা তোমাৰ কি হৈছে, মই তোমাক নামাৰো। কচোন মা ক, তোক মই নামাৰো হা। কচোন সঁচা কথাটো কচোন, কিয় কান্দিছ? এই কণীটো কি কৰিবি? হয়, আজি আমি আপোনালোকক এটা স্কুলৰ ছাত্ৰীৰ বাস্তৱ কাহিনী ক'বলৈ লৈছোঁ। তেওঁ ডেইলি স্কুলত ভাত খায়, আকৌ পকেটত এটা কণী সোমাই তেওঁ লৈ যায়। কিন্তু কাৰ কাৰণে লৈ যায় সেয়া আপোনালোকে শুনিলে আপোনাৰো চকুৰ পানী ওলাব। এতিয়ালৈকে যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই তেন্তে এতিয়াই শ্বেয়াৰ কৰক। পকেটত কি? এদিন তেওঁৰ হা? ছাৰে তেওঁক সুধিলে, কণী লৈছ? মা তুমি কোৱা তোমাক মই নামাৰো, এই কণীটো তুমি কিয় লৈ যোৱা? তাৰ পাছত সেই ছাত্ৰীজনে যি কৈছে শুনিলে আপোনাৰো চকুৰ পানী ওলাই যাব। ছোৱালীজনীয়ে কান্দি কান্দি এটাই কথা কৈছে, সেই কথাটো শুনিলে আপোনালোকেও কান্দিবলৈ বাধ্য হ'ব। আপোনালোকক আমি সেই ছোৱালীৰ কথাবিলাক শুনাৰ আগতে আপোনালোকে এতিয়ালৈকে যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, অন্ততঃ এই ছোৱালীৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া আমি আপোনালোকক সেই ছোৱালীৰ ফুল ভিডিঅ'টো দেখাই আছোঁ, আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে দেখাৰ আগত শ্বেয়াৰ কৰি অন্ততঃ এই ছোৱালীৰ কাৰণে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। এয়া আপোনালোকে ফুল ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ মতামত কি কমেণ্ট যোগে নিশ্চয় জনাব। এই পকেটত কি? কণী হা? কণী কণী লৈছ? লুকাই লৈছ? তই কণীটো খোৱা নাই? নহয় ছাৰ, কিয়? তোৰ বেলেগৰ কণী নেকি? তই পলাই লৈছ? নহয় ছাৰ, তেতিয়াহ'লে এইটো কি ঘৰত নিখাবি? কি চব নহয় ছাৰ, ঘৰতো নাখাবি, ইয়াতো নাখালি, বেলেগৰ পৰা চাগে তই লুকাই লৈছ? এইটো কিয় লৈছ কচোন? সঁচা কথাটো মোক ক, তোক নামাৰো মই, নিপিটো। সঁচা কথাটো ক, সঁচা কথাটো ক, তোক মই নামাৰো, নহ'লে কিন্তু পিটিম আজি। সঁচা কথা ক। কান্দি আছে কিয়? সঁচা কথাটো ক, তোক মই নামাৰো। কান্দি আছো কিয়? সঁচা কথাটো ক। কচোন মা ক, তোক মই নামাৰো হা। কচোন সঁচা কথাটো কচোন, কিয় কান্দিছ? এই কণীটো কি কৰিবি? ক মা, কচোন ক। ছাৰ মোৰ মাৰ বাপু তোৰ মা বেমাৰ, মোৰ মাৰ নাখাওঁ। তোৰ মা বেমাৰ কাৰণে এই কণীটো নি মাকক খুৱাও ন? ডেইলি তই তেনেকুৱা কৰ নে? ডেইলি? তোৰ মাকৰ বেমাৰ হৈছে, কণী খাই থাকে না? ডক্টৰে কৈ দিছে টিবি বেমাৰ হ'ল নেকি? হ'ব, কান্দিব নালাগে, মই বুজি পোৱা নাই একচুৱেলি। এতিয়া মই বুজি পাইছোঁ। ল কণীটো ল, তোক আৰু কেইটামান কণী দিছোঁ মই, ল লৈ ল। তোক মই আৰু কেইটামান কণী দিছোঁ, আনি দিছোঁ। এই চা,
ইয়াত আৰু 10-15টামান কণী আছে তোৰ মাকক নি দিবি হ'ব তোৰ মাকে খাব হ'ব কান্দিব নালাগে মই বুজি পোৱা নাছিলোঁ যে তইতো মোক ক'ব লাগে কমচে কম বোলে মোৰ মাকৰ এনেকুৱা বেমাৰ মাকে কণী খাই জীয়াই থাকে ক'ব লাগিছিল হ'ব ল এইটো লোৱা